অব্যাহত আছে ইউপিপিএল দলত যোগদান কাৰ্যসূচী ৭০ গৰাকী লোকে যোগদান কৰিলে ইউপিপিএল দলত বিজেপি বিপিএফ দলৰ কেইবাগৰাকী সদস্যই যোগদান কৰে ইউপিপিএলত ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ ইউপিপিএল প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মৰ উপস্থিতিত আনুষ্ঠানিক যোগদান কাৰ্যসূচীত উপস্থিত থাকে দলীয় কাৰ্যকৰ্তা হৰে কৃষ্ণ পাঠক উল্লেখ কৰিছো সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বেই অব্যাহত আছে ইউপিপিএল দলত যোগদান কাৰ্যসূচী ৭০ গৰাকী লোকে যোগদান কৰিলে ইউপিপিএল দলত বিজেপি বিপিএফ দলৰ কেইবাগৰাকী সদস্যই ইউপিপিএল দলত যোগদান কৰে ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ ইউপিপিএল প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মৰ উপস্থিতিত আনুষ্ঠানিক যোগদান কাৰ্যসূচীত উপস্থিত থাকে দলীয় কাৰ্যকৰ্তা হৰে কৃষ্ণ পাঠক ইউপিপিএল দলে তথা ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ আমাৰ ইউপিপিএল দলীয় কৰ্মী তথা আমাৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া আমি খুব আনন্দিত হৈছো যে আজি আপোনালোকে দেখিছে যে ভাৰতীয় জনতা পাৰ্টি আৰু বিপিএফ দলৰ পৰা প্ৰায় ৭০ গৰাকী তেওঁলোকৰ নেতাকৰ্মী আমাৰ ইউপিপিএল দলত ইউপিপিএলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমাৰ দলত যোগদান কৰিছে এয়া আমাৰ ইউপিপিএল দলৰ কাৰণে শুভ লক্ষণ তেওঁলোকক দলৰ মজিয়ালৈ উষ্ম আদৰণি জনাইছো আজি বাক্সা সমষ্টিত প্ৰতিখন গাঁৱে ভূঞে প্ৰতিটো চুবুৰীয়ে এটাই নাম যে ৰাকেশ ব্ৰহ্ম যে আমাৰ কোনো ৰাকেশ ব্ৰহ্মৰ বাহিৰে আমাৰ বিকল্প নাই ৰাকেশ ব্ৰহ্ম হৈছে এনেকুৱা এজন নেতা যিগৰাকীয়ে ২৪ ঘণ্টাৰ ২০ ঘণ্টা তেওঁ ৰাজ্যৰ বাবে সেৱা আগবঢ়ায় তেনেকুৱা নেতা পাবলৈ বাক্সাবাসীয়ে কৈছে যে আমি বহু বছৰৰ মূৰত আজি প্ৰথমবাৰৰ বাবে আমি এনেকুৱা এজন নেতা পাইছো আমাৰ বিধানসভাৰ কি কয় আমাৰ এমএলএ প্ৰাৰ্থী পাইছো গতিকে তেওঁক আমি যিকোনো প্ৰকাৰে বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰাম বুলি আমি দৃঢ় প্ৰতিজ্ঞাবদ্ধ ইউপিপিএল দলে তথা